নমস্কাৰ বন্ধুসকল, মই আজি মৰ্ণিঙত খেতিৰ পৰা কেৰেলা উঠাব আহিলোঁ। আজি সোমবাৰ, আজি মাৰ্কেট ভাল হ'ব বুলি মই আগৰ পৰাই বিক্ৰী কৰি আছোঁ। সোমবাৰে আটাইতকৈ বেছি ভাল হয় মাৰ্কেট, সোমবাৰ আৰু শনিবাৰ। তো সেইকাৰণে সোমবাৰে মৰ্ণিঙলৈ মই কেৰেলা উঠাবৰ কাৰণে খেতিলৈ আহিছোঁ তাৰমানে। আৰু ইফালে চাওক, মই জলকীয়াও কৰিছোঁ। জলকীয়া খেতি বহুত ভাল হৈছে। চাওক, যথেষ্ট পৰিমাণে জলকীয়া লাগিছে গছত। এইটো দেশী জলকীয়া বুলি কয়, লোকেল। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই কেৰেলা খেতি মোৰ মোটামুটি শেষেই হৈছিল প্ৰায়। তো সিদিনাখন মই খেতিত যথেষ্ট পৰিমাণে খাদ্য দিয়াৰ ফলত এতিয়া আকৌ নতুনকৈ আধা মৰা কেৰেলা গছতো যথেষ্ট পৰিমাণে কেৰেলা লাগি আছে। এই চাওক, কেৰেলাৰ ধৰণো ভাল হৈ আহিছে, আগৰ নিচিনাই হৈ আছে প্ৰায়। তো কথা হ'ল, আপোনালোকে মোৰ চেনেলত যদি নতুন হৈ আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলখন প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল, কেৰেলা, মই যিখন কেৰেলা খেতি কৰিছিলোঁ, এই কেৰেলাৰ বিধানৰ নামটো মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ। তো এইটো হ'ল ৰচুন তিতা কেৰেলা। এই তিতা কেৰেলা কিন্তু প্ৰডাকশ্যন বহুত ভাল, প্ৰথমৰ পৰাই বহুত ভাল ধৰে। তো কথা হ'ল, যতন ল'ব লাগিব বেছিকৈ, গোবৰ সাৰটো অকণমান বেছি দিব লাগিব। তো মাইনাক লৈ আহিছোঁ, তিনিজনে মই উঠাই আছোঁ। মই আৰু মাইনা দুজনে ভৰাম, ইয়াৰ মাকে ধুনীয়াকৈ কাটি কাটি দিব। তো একদম মৰ্ণিঙত আহিব লাগে, মোৰ অকণমান দেৰি হ'ল আজি। চাওক কেৰেলা। আৰু কথা হ'ল, আজি মই আপোনালোকক এটা উদ্দেশ্য লৈ ভিডিঅ' দিবলৈ গৈ আছোঁ। সেইটোৱে হ'ল, গছবিলাক তাৰমানে কি হয়, আগবিলাক দুটা এটা এনেই ক্ষীণ হৈ যায় আৰু এনেই দৌৰি থাকে। তাৰ কাৰণে আপোনালোকক এটা ঔষধৰ নাম কৈ দিম। আৰু গছবিলাক যে হালধীয়া হৈ আছে, তাৰ কাৰণে আপোনালোকৰ লগত আলোচনা কৰিম। হালধীয়া আৰু গছৰ আগবিলাক ক্ষীণ হৈ যোৱাৰ কাৰণে মই আপোনালোকক এটা ঔষধৰ নাম স্পষ্টভাৱে কৈ দিম আৰু হালধীয়াৰ কাৰণে ঔষধখিনিৰ নাম কৈ দিম। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। চালেহে আপোনালোকে গম পাব যে মই কেতিয়া কোনটো ঔষধৰ নাম কৈছোঁ। আপোনালোকে নিজে টুকাই ৰাখিব আৰু ঔষধখিনি আপোনালোকে আনি খেতিত, আপোনালোকৰ এনেকুৱা ধৰণৰ কেৰেলা খেতিত আপোনালোকে স্প্ৰে কৰিব লাগিব। তো কেৰেলাৰ বয়স, গছৰ বয়স যদি বেছি হৈ গৈছে, তথাপি গছত কেৰেলা লাগিব। তাৰ কাৰণে আপোনালোকে হালধীয়া ঔষধটোৰ নামটো মই প্ৰথমতে ক'বলৈ গৈ আছোঁ। তো হালধীয়া গছটো যেতিয়া হালধীয়া হৈ যায়, তেতিয়া কিন্তু গছৰ আগখিনিও লাহে লাহে একদম পূৰা ডাঠ হৈ আহে। তেতিয়া কমকৈ কেৰেলা ধৰা দেখা পোৱা যায়, দুটা এটাকৈ কেৰেলা আহে। আৰু যেতিয়া গছবিলাক কোমল হৈ যাব, তেতিয়া কিন্তু অতি সোনকালে গছত হঠাৎকৈ বেছিকৈ কেৰেলা লাগিব, তেতিয়া কিন্তু আপোনালোকৰো ভাল লাগিব। তো কথা হ'ল, সেইকাৰণে আপোনালোকে চেমিক্স আৰু V3 এই দুটা ঔষধ বিশেষকৈ আপোনালোকে স্প্ৰে কৰিব। এণ্টিবায়'টিক লাগিব আৰু এটা হ'ল এই গছৰ পাতবিলাক ফুলি যোৱাৰ কাৰণে চেমিক্স আৰু V3 এই দুটা ঔষধ সংমিশ্ৰণ কৰিব, কৰি কিনে গছত স্প্ৰে কৰিব। আৰু এই আগবিলাক যে এনেকুৱা ক্ষীণ হৈ এনেই দৌৰি থাকে, তাৰ কাৰণে আপোনালোকক মই এটা ধুনীয়া ঔষধৰ নাম কৈ দিছোঁ। আপোনালোকে এই ঔষধটো আপোনালোকে আনিব, আনি কিনে আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰি চাব। এই ঔষধটোৰ নাম মই আপোনালোকক কৈ দি আছোঁ, সেইটো হ'ল নটবো। নটবো ঔষধটো কিন্তু সেই আগবিলাক দৌৰিব নিদিয়ে, আগবিলাক ভাল কৰিব, শকত কৰিব আৰু ফলন বৃদ্ধিৰ কাম কৰিব। সেইকাৰণে আপোনালোকক কৈছোঁ, নটবো ঔষধটো আপোনালোকে বেছিকৈ খেতিত ইউজ কৰক। আৰু পাৰিলে মাজে মাজে আপোনালোকে কি কৰিব, কেৰেলা গছখিনিক খাদ্যৰ যোগান ধৰিব লাগিব। খাদ্য বিশেষকৈ আপোনালোকে যেতিয়া গছখিনিৰ বয়স ধৰক 2 মাহমান বিক্ৰী কৰিলে, তেতিয়া গছখিনিৰ বয়স হৈ আহিল, পাতখিনিও পকিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে 10-26 সাৰটো আপোনালোকে বেছি বেছি ইউজ কৰিব লাগিব। কলাৰটো বিশেষকৈ নিদিব। কলাৰটো দিলে কি হয়, পৰছটো গছখিনিত পচি যোৱা বা মৰি যোৱাৰ আশংকা থাকে। সেইকাৰণে আপোনালোকে 10-26 আৰু মাজে মাজে প্লেন গ'ল্ড দানা ইউজ কৰিব বা ব্লেক গ'ল্ড। এই দুটা বাল্টিন থকা দানা 10 কিলোকৈ থাকে এটা বাল্টিনত। আপোনালোকে বিশেষকৈ সেইবিলাক দানা খেতিত ইউজ কৰক। তো মই ধৰক একদম বুঢ়া খেতি আছিল, মই আকৌ এইবিলাক ঔষধ ইউজ কৰি গছখিনি আকৌ নতুন যেন বনাইছোঁ, এনেকুৱা যেন মোৰ এটা অনুভৱ হৈ আছে। তো মোৰ নিজৰো ভাল লাগি আছে। আপোনালোকেও এনেকুৱা ধৰণৰ ঔষধ স্প্ৰে কৰক, এনেকুৱা ধৰণৰ খেতিৰ যতন লওক, তাৰে কামনা কৰিলোঁ। তো মই আৰু বিশেষ আজি দেৰি নকৰোঁ, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। মই আজি শ্বৰ্টকৈ কৈছোঁ, তাৰমানে চব্জি উঠাব লাগে, সেইকাৰণে মই সিমান দীঘলীয়া কৰিব পৰা নাছিলোঁ বা নোৱাৰিলোঁ। তো আপোনালোকে
এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ পেজতো আপোনালোকে ফ'ল' কৰিব পাৰিব। ফেচবুক পেজতো মোৰ ভিডিঅ' গৈ আছে। তো আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই লগ পাম সেই আশাৰে ধন্যবাদ।